শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা জনকল্পতৰু তাহান্ত বিনয় নাই 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 আমাৰ পৰম গুৰু আমাৰ সমস্ত বৈষ্ণৱৰ প্ৰতি মোৰ সেৱা জনাই আজি আমি নামঘোষা পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ভাগে একাদিক্ৰমে আহি 148 নম্বৰ ভাগত উপনীত হৈছোঁ। এই 148 নম্বৰ ভাগত আমি আপোনালোকলৈ ঘোষা ক্ৰমাংক আগবঢ়াম দুভাগী ঘোষা 474 আৰু 477। এই সাধু সমস্ত এই দুভাগী ঘোষাত মাধৱ পুৰুষে কি বা কৈছে তাৰ প্ৰতি আমি শ্ৰদ্ধা সহকাৰে আগবঢ়াৰ আগতে এটা কথা ক'ব লাগিব। আপোনালোকলৈ MBH ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ পূৰ্ণাংগৰূপে চাব। চোৱাৰ অন্তত নিশ্চয়কৈ লাইক কমেণ্ট আৰু আপোনাৰ সতীৰ্থ সমস্তে পাবৰ কাৰণে শ্বেয়াৰ কৰিব নাপাহৰিব। যিসকলে আমাৰ এই চেনেলৰ প্ৰথমবাৰ দৰ্শক ৰূপে আহিছে তেওঁলোকৰ প্ৰতি মোৰ অনুৰোধ, MBH ক্ৰিয়েশ্যন নামৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি আগন্তুক আমাৰ ভিডিঅ'সমূহ তাৎক্ষণিক ৰূপে পাবৰ কাৰণে সুবিধা কৰিব। তেন্তে আমি আহোঁ। দুখময় ক্ষুদ্ৰ বিষয় আশা কৰি একান্তে নভজে পূৰ্ণানন্দ মহাহৰি ৰাম একান্তে নভজে পূৰ্ণানন্দ মহাহৰি। দুখ বেদনাৰে ভৰা ক্ষুদ্ৰ বিষয় সুখৰ আশা পৰিত্যাগ কৰি একান্ত চিত্তে মোহ লোকসকলে পূৰ্ণানন্দ মহান হৰিক ভজনা নকৰে। এই সংসাৰত জন্ম লোৱা প্ৰত্যেক মানুহেই নিজৰ ইন্দ্ৰিয়াত্মিক তৃপ্তিৰ দিবৰ কাৰণে বিষয় ভোগত আসক্ত হৈ কেৱল ভ্ৰমে ফুৰে। কিন্তু এই বিষয় বাসনা সমূহ অতি দুখময়। বিষয় ভোগৰ পৰা মানুহে খন্তেকৰ বাবে স্বপ্নসমূহ সুখ লাভ কৰিলেও নিমিষতে সেই দুখত পৰিণত বিনাশীকালে চকুৰ পলকতেই এনে ক্ষুদ্ৰ বিষয়ৰ সুখ হৰণ কৰি লৈ যায়। ভাগৱত তাকে কৈছে, ভাইজা পুত্ৰ ধন জন তিলকা তিলকৰে কালকক্তৰ কিবে পৰা আছে কোন জন। কিন্তু এনে দুখময় ক্ষুদ্ৰ বিষয়ৰ আসক্তিতেই ধ্যান যুক্ত হৈ নাথাকি যিসকলে পৰম কৃপালু হৰিৰ চৰণত একান্ত মনে ভজনা কৰে তেওঁলোকে সংসাৰত অবিনাশী সুখৰ অধিকাৰী হ'ব পাৰে আৰু পূৰ্ণানন্দ হৰিৰ কৃপাত তেওঁ আনন্দময় হৈ জীৱন কটাব। সেয়েহে মহাপুৰুষ জনাই বিষয়াসক্ত লোকসকলক দুখময় ক্ষুদ্ৰ বিষয় ভোগত আসক্ত নাথাকি
একান্ত চিত্তে পূৰ্ণানন্দ ভজনা কৰিবলৈ এই ঘোষাত মাধৱ পুৰুষে উপদেশ দিছে। সাধু সমাজ আমি ঘোষা নম্বৰ 467লৈ আগবাঢ়িব খুজিছোঁ। আপুনি নলয় নাম আনকো দয়া কোটি জনমক লাগি দূৰ ঘূৰ ৰাম কোটি জনমক লাগি দূৰ ঘূৰ সঞ্চয়। কেনেজনে নিজৰ জীৱন বিনাশ কৰি পুণ্য নাশ কৰি কোটি জনমৰ মহাদুখ অৰ্জন কৰে। যিবোৰ মূৰ্খ লোক নিজেও হৰিনাম নলয় আৰু আনকো নিন্দা কৰি ফুৰে, তেওঁলোকে কোটি কোটি জনমলৈ দুঘূৰ পাপ সঞ্চয় কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক কীৰ্তন ঘোষা পুথিত এনেদৰে লিখিছে। শুনিয়া নামৰ মহিমা নীতি তথাপি নামত নকৰে প্ৰীতি, নামৰ দ্ৰোহীও সিও অহংকাৰী, গুঞ্জিবে কাকে জিভায়ু ভাৰী। আকৌ কৈছে কীৰ্তন, হৰিৰ নামে কল্পে অৰ্থবাদ, অ নামৰ মহিমা কৰে সিজনো নামৰ দ্ৰোহী পৰম, নৰকে পচে নাহি তাৰ জন্ম। পুনৰ কৈছে কীৰ্তনতে, নামক কীৰ্তন কৰতে আনে আন মন কৰি নুশুনে কানে, অধক যাক যায় সিহুৱে কলা, বাইবেক কাণত কপট কলা, ভকতক নিন্দা কৰে অধম, জানিবা নামৰ দ্ৰোহী পৰম, জাত হতে ভৈল নামৰ খ্যাতি, তাৰ কি নিন্দা নামে কহে হাতী। এনে নামাপৰাধী জীৱসমূহে অনাদি জন্ম কুসংস্কাৰ সমূহত আবদ্ধ হৈ নিজেতো নাম নলয়ে আনি লোৱাও পঢ়িব নোৱাৰে। বাটে ঘাটে নানা কুবাক্য প্ৰয়োগ কৰি ভক্তসকলক নিন্দা কৰি ফুৰে,
এনে লোকসকলে জন্মে জন্মে অৰ্থাৎ কোটি কোটি জন্ম পাপ যোনিত জন্ম লৈ দুৰ্ঘোৰ নৰক যন্ত্ৰণা ভোগ কৰে। মহাপুৰুষ শংকৰ গুৰুজনাই পুনৰ কৈছে কীৰ্তন ঘোষাত, পাপীজনে হৰি নুসুমৰে পাতকে মুখত চেপি ধৰে, আনে সুমৰতে শুনি মৰে, আপে চিত উচপিছ কৰে। হৰি ধ্বনি শুনি কাণ ফাটে, নিন্দা কৰি ফুৰে হাতে ঘাটে হাতে বাটে। সেয়েহে গুৰুজনাই লোকসকলক উপদেশ দিছে, কীৰ্তনত কৈছে, কলিৰ ধৰ্ম হৰি নাম যা, পাপীৰ নিন্দাত নিদিবা কাণ। এই ঘোষাত ফাঁকিটো মহাপুৰুষজনাই নাম নিন্দুকসকলক গৰিহণা দি সৰ্বসাধাৰণ লোকসকলক পৰম শ্ৰদ্ধাৰে হৰি নাম কীৰ্তন কৰি মনুষ্য জন্ম সাৰ্থক কৰিবলৈ উপদেশ দিছে। কৃষ্ণ হে বৈষ্ণৱবৃন্দ, পুনৰ এবাৰ সেৱা জনাই আজি আমি এই ভিডিঅ' সামৰিব বিচাৰিছোঁ। এই খণ্ডটিৰ পিছত আমি আগন্তুক অন্য এটি খণ্ডত আপোনালোকে MBH ক্ৰিয়েশ্যন এই ব্লগটি চাই থাকিব। আমি আপোনালোকক নতুন নতুন তথ্য প্ৰদান কৰিব চেষ্টা কৰিম। জয় জগতগুৰু শ্ৰীমন্ত